পৰম ভক্তিভাজন মোৰ আজন্মৰ সেৱাস্থলী নৰনাৰায়ণ স্বৰূপ সমস্ত আই সমস্ত সকলোলৈকে আমি শ্ৰদ্ধা আৰু সেৱাৰ প্ৰণিপাত জনাইছোঁ। নিশ্চয় আপোনাক ভালে কুশলে ৰাখিছে গোবিন্দে। যোৱা পাঠত আমি এটি সুন্দৰ পাঠ আগবঢ়োৱা হৈছিল বিদুৰ উদ্ধৱ সংবাদ। যিসকল বাপ বৈষ্ণৱ আহিছিল নিশ্চয় শ্ৰৱণ কৰিছিল, তথাপিতো অকণমান মই আঁত লগাই দিছোঁ যিসকল অহা নাছিল। যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধ হোৱাৰ সম্ভাৱনা আহিল, বিদুৰ মহামন্ত্ৰীয়ে ধৃতৰাষ্ট্ৰক বুজনি দিছিল যে ভাই ভাইৰ মাজত দনখেল লাগি যুদ্ধ কৰি ৰক্তপাত কৰিব নালাগে। আৰু এদিন ধৃতৰাষ্ট্ৰই মাতিও নিছিল বিদুৰক যে শাস্ত্ৰৰ এটা সিদ্ধান্ত বা শাস্ত্ৰৰ সন্মত এটা উপদেশ দিবৰ বাবে। আৰু শাস্ত্ৰৰ সন্মতভাৱে বিদুৰে কৈছিল যে দুষ্টসকলৰ কথা মনাটো যিজনে মানে সেইজনো দুষ্টই, গতিকে তোমাৰ হয়তো পুত্ৰই তোমাৰ কথা নামানিব পাৰে, গতিকে তুমি পুত্ৰক দমাই ৰখাটো যুক্তিসংগত। গতিকে তুমি নিজৰ সিদ্ধান্তত পাণ্ডৱসকলক যি প্ৰাপ্য সেই প্ৰাপ্যখিনি দি দিয়া, এয়াই হ'ল শাস্ত্ৰৰ সন্মত, তেওঁলোকৰ সেইখিনি প্ৰাপ্য। আৰু তেনেখিনি কথা কৈ থাকোঁতে দুৰ্যোধনক বিদুৰে যথেষ্ট তিৰস্কাৰ কৰিছিল। তেওঁ জ্ঞানহীন বুলি কৈছিল, তেওঁ অসৎ বুলি কৈছিল, তেওঁ এজন অবিবেচক বুলি কৈছিল। এনেধৰণৰ বহু কথা কোৱাৰ কাৰণে দুৰ্যোধনৰ খং উঠিছিল আৰু লগে লগে বিদুৰক বহুত ধৰণৰ তিৰস্কাৰ কৰিছিল। তিৰস্কাৰ কৰাৰ পাছত ধৃতৰাষ্ট্ৰই কিন্তু কোনো ধৰণে মাত মতা নাছিল বা নিজৰ পুত্ৰক বাধা দিয়া নাছিল যে বিদুৰ মহামতী হস্তিনাপুৰৰ ৰাজসিংহাসনৰ প্ৰধানমন্ত্ৰী আৰু নিজৰ পুত্ৰেকে নিজৰ দদায়েকক আৰু ৰাজ্যৰ এজন মহামন্ত্ৰীক তেনেধৰণৰ অকথ্য কথাই গালি পোৱাৰ পাছতো পিতৃয়ে কোনো ধৰণৰ বক্তব্য আগবঢ়োৱা নাছিল। আৰু এই বেজাৰতে বিদুৰে সমস্ত হস্তিনাপুৰ ৰাজসিংহাসন ত্যাগ কৰি তীৰ্থযাত্ৰাৰ কাৰণে গুচি গ'ল। আৰু এনেধৰণে গৈ 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 বহু ধৰণৰ দুখ কষ্ট, ক'ৰবাত হয়তো মাটিতে শয়ন কৰিব লগা হৈছে, লত পৰ্বত পাহাৰ অতিক্ৰম কৰি কৰি গৈ তেওঁ কাক লগ পালে? উদ্ধৱক লগ পালে। আৰু উদ্ধৱক লগ পোৱাৰ লগে লগে উদ্ধৱৰ লগত ভক্তি ধৰ্মৰ কথা আলোচনা কৰিলে। আমি যেনেকৈ ইজনে সিজনক লগ পালে আমি সৰ্বসাধাৰণতে আমাৰ ঘৰুৱা কথাবিলাক আমি আলোচনা কৰোঁ, কিন্তু এজন মহামতী বা ভক্তসকলে সৰ্বদা তেওঁলোকে ভক্তসকলক লগ পালে ঈশ্বৰৰ কথাই আলাপ কৰে। আৰু উদ্ধৱক যেতিয়া লগ পালে, উদ্ধৱক লগ পাই তেওঁলোকে এনেধৰণে ভগৱন্তৰ কথা গুণ যশ পাতিলে, গোটেই ৰাতিটো তেওঁলোকৰ টোপনি নাহিল। আৰু পিছদিনা সূৰ্য উদয় হোৱাৰ লগে লগে গম পালে যে তেওঁলোকে গোটেই সমস্ত ৰাতি ঈশ্বৰৰ আলাপ কৰি কটালে। আৰু ৰাতিপুৱাৰ লগে লগে উদ্ধৱ বদৰিকাশ্ৰমৰ ফালে গুচি গ'ল আৰু বিদুৰেও সেই স্থানৰ পৰা ত্যাগ কৰিলে মৈত্ৰেয় আশ্ৰমৰ ফালে। আৰু এনেধৰণে কেইবাদিনো অহাৰ পাছত আহি আহি মৈত্ৰেয় আশ্ৰম পালেহি। আৰু মৈত্ৰেয় আশ্ৰম পাই মৈত্ৰেয়ক লগ পাই কিনো কথা বতৰা হ'ল, এই কথাখিনিকে আজি পাঠটোত আছে। উদ্ধৱৰ লগত পাতিলে কথাখিনি ঈশ্বৰৰ কথা, বৰ্তমান বা সেই সময়ৰ আচাৰ ধৰ্মৰ কথা পাতিলে, দুষ্ট সন্তসকলৰো কথা পাতিলে। আৰু এতিয়া মৈত্ৰেয়ক লগ পাই বিদুৰৰ কি অনুভৱ বা কেনেধৰণৰ কথোপকথন হৈছিল, এই কথাখিনিকে আজি এই পাঠটিত ক'ব। ৩য় স্কন্ধৰ ৪ৰ্থ অধ্যায় দুলৰি, মৈত্ৰেয়ৰ ওচৰলৈ বিদুৰৰ গমন। হে ৰাম বদতি যোগেন্দ্ৰ পৰীক্ষিত কথাহাৰ কতিপয় দিনে বিদুৰ যতনে পাইলা যায় হৰিদাৰ
হে ৰাম জাত হুৰ নদী পৰ্বতক ভেদী বহি আছা অবিশ্ৰাম পৰম মংগল জানাহি তুস্থল দিবাক নাহি উপাম এ ৰাম হেহি থানে বহি আচন্ত হৰিষী মৈত্ৰেয় সাধু মহন্ত কৰ্মব্যগ্য এৰি চিত্ৰে মহাহৰি চিন্তিয়া মাত্ৰ ঠাকন্ত এ ৰাম নাহি কাম ক্ৰোধ অগাধ বুধ কৃষ্ণৰ একান্ত দাস দেখি বিদুৰৰ প্ৰেমে জৰে নীৰ চাপিলন্ত যাই পাখ কৃষ্ণ বদতি যোগেন্দ্ৰ শুনিও নিপেন্দ্ৰ পৰীক্ষিত কথাহাৰ কতিপয় দিনে বিদুৰ যতনে পাইলা যায় হৰিদ্বাৰ বদতি যোগেন্দ্ৰ মানে শুকমুনিৰ কথা কৈছে শুনিও নিপেন্দ্ৰ মানে পৰীক্ষিতৰ কথা কৈছে নিপেন্দ্ৰ মানে পৰীক্ষিত যোগেন্দ্ৰ মানে নিগুণবাদী শুকদেৱ কথা কৈছে আৰু পৰীক্ষিতক এই কথাখিনি হাৰ কথাখিনি কৈছে কতিপয় দিনে কেইবাদিনৰ পাছত বিদুৰ যতনে পাইলা যায় হৰিদ্বাৰ হৰিদ্বাৰ মানে হৰিদ্বাৰ হ'ল যিখন দুৱাৰেদি প্ৰৱেশ কৰিলে হৰিৰ গৃহ পায় সেই দুৱাৰখনৰ নামেই হ'ল হৰিদ্বাৰ সেইফালে গৈ বদৰিকানাথ পায় সেইফালে গৈ মহাদেৱ শিৱৰ য'ত নিবাস স্থান তাত পায় কিছু কিছু লোকে হৰিদ্বাৰ বুলি কয় আৰু কিছু কিছু লোকে হৰদ্বাৰ বুলি কয় আৰু ভাগৱতত উল্লেখ আছে সংস্কৃত ভাগৱতত গংগাৰ স্থান গংগাৰ দুৱাৰ অৰ্থাৎ তিনি পৰম পবিত্ৰ স্থান যিখন দুৱাৰেদি সোমাই যায় সেই দৰ্জাখনৰ নামেই হ'ল হৰিদ্বাৰ দ্বাৰ মানে দৰ্জা আৰু ঈশ্বৰৰ দুৱাৰ এতিয়া কতিপয় দিনে বিদুৰ যতনে পাইলা যায় হৰিদ্বাৰ আপোনাৰ উদ্ধৱক এৰাৰ পাছত কেইবাদিনৰ পাছত হৰিদ্বাৰ ফালে গমন কৰিলে য'ত বদৰিকানাথ আছে বদ্ৰীনাথ আছে অৰ্থাৎ বদৰিকাশ্ৰমতে ভগৱন্তপুৰৰ নিবাস স্থান আৰু এনেধৰণে গৈ হৰিদ্বাৰেদি সোমাই সেই পবিত্ৰ স্থান পালেগৈ য'ত ভগৱন্তপুৰ থকা ঠাই নিবাস স্থান যিডোখৰ জেগা তালৈ নগ'লে অনুভৱ কৰিব নোৱাৰে আজিও সেই পবিত্ৰ স্থান আছে আৰু আপোনালোকে ইচ্ছা কৰিলে যাব পাৰে বহু লোক তীৰ্থযাত্ৰী গৈ আছে তালৈ বদৰিকাশ্ৰমতে আজিও উদ্ধৱ মহামন্ত্ৰ আছে বুলি কৈছে জীৱিত অৱস্থাত আছে ভকতসকল অমৰ 4 যুগৰ অমৰ গতিকে তাত আছে বুলি কয় আৰু যিসকল তীৰ্থযাত্ৰী তালৈ গৈছে সৎ লোকেহে সৎ লোকক লগ পায় এনেধৰণৰ কথা সাধুবাদ হৈ আছে জাত হুৰ নদী পৰ্বতক ভেদি বহি আছা অবিশ্ৰাম পৰম মংগল জানা হিতু স্থল দিবাক নাহি উপাম এনে পৰম মংগল স্থান যি স্থানৰ কথা তোমালোকক উপমা দিবলৈ কোনো ধৰণৰ মই স্থল বিচাৰি পোৱা নাই য'ত তুমি স্বচক্ষুৰে নেদেখিলে উপলব্ধি কৰিব নোৱাৰা যি নদী পৰ্বত ভেদি অবিশ্ৰাম গতিত আজি বিদুৰে গতি কৰিছে তেনে এক পবিত্ৰ স্থানলৈ আৰু গৈ দেখিলে সেই স্থানত সেই থানে বহি আচন্ত হৰিষী মৈত্ৰেয় সাধু মহন্ত কৰ্মব্যগ্য এৰি চিত্তে মহাহৰি চিন্তিয়া মাত্ৰ থাকন্ত সমস্ত বিষয় বাসনা কৰ্ম এৰি সেই স্থানত ভগৱন্তৰ চৰণত সমস্ত চিত অৰ্পণ কৰি
ভগৱন্তৰ চৰণ চিন্তি একান্ত মানে কাম ক্ৰোধ ত্যাগ কৰি সেই স্থানত মৈত্ৰেয় মহামহন্ত বহি আছে কৰ্মব্যগ্য এৰি চিন্তে মহাহৰি চিন্তিয়া মাত্ৰ থাকন্ত নাহি কাম ক্ৰোধ অগাধ অবুধ কৃষ্ণৰ একান্ত দাস দেখি বিদুৰৰ প্ৰেমে জৰে নীৰ চাপিলন্ত যাই পাহ শব্দ এটা আছে তাত আপোনালোকে লক্ষ্য কৰিব নাহি কাম ক্ৰোধ অগাধ অবুধ আমি কি বুলি কওঁ অগাধ পণ্ডিত বুলি কওঁ কিন্তু আজি শাস্ত্ৰত কি বুলি কৈছে অগাধ অবুধ আমি হততে মানুহক কওঁ বোলে অগাধ পণ্ডিত নকওঁ বাৰু অগাধ পণ্ডিত বুলি কওঁ কিন্তু আজি শাস্ত্ৰই কৈছে অগাধ অবুধ এই শব্দবিলাক জানিব লাগিব ভাগৱত শ্ৰৱণ কৰিবলৈ যোৱাৰ আগতে সৰ্বপ্ৰথমে ভাগৱতত থকা শব্দবিলাকৰ অৰ্থবিলাক জানিলেহে ভাগৱত শ্ৰৱণ কৰি পৰম তৃপ্তি পোৱা যায় আমাৰ যে ভাগৱতত ৰতি নহয় ভাগৱতৰ প্ৰতি আমাৰ শ্ৰদ্ধা নাবাঢ়ে অৰ্থ হ'ল আমি ভাগৱতৰ শব্দবিলাক নেজানো বা বুজিবলৈ যত্ন নকৰোঁ গতিকে ইয়াত কৈছে যে অগাধ অবুধ অগাধ পণ্ডিত আজি মৈত্ৰেয় এনে মহামহন্ত যিজনে সমস্ত কাম ক্ৰোধ বিষয় বাসনা ত্যাগ কৰি অগাধ অবুধভাৱে তাত বহি আছে তাৰমানে এজন কোনো চিন্তা শক্তি নথকা চিন্তা ভাৱনা নথকা সৰু ল'ৰাৰ নিচিনা বুৰ্বকৰ নিচিনা কিছু নজনা এজন লোকৰ দৰে তাত শান্ত মনে বহি আছে পণ্ডিত হিচাপে বহি থকা নাই এইটোকে কৈছে অগাধ অবুধ অগাধ পণ্ডিত হিচাপে তাত বহি থকা নাই তাত এনেধৰণে তেওঁ উপবিষ্ট হৈ আছে এনেধৰণে হৰিৰ কথা চিত দি পেলাই মনটো তেওঁ সম্পূৰ্ণ বিষয়ৰ পৰা এৰি যেনেকৈ এজন কোনো কেঁচু নোহোৱা বা কোনো জ্ঞান নথকা লোক যেনেধৰণে যি আসনত বহি নিৰলে থাকে আজি মৈত্ৰেয় মহামহন্তই সেই পবিত্ৰ স্থানত তেনেধৰণে বহি আছে আৰু এই কথাটো বিদুৰে গৈ দেখিছে দেখি পেলাই লগে লগে মৈত্ৰেয়ক লগ পোৱাৰ লগে লগে এজন সন্তই এজন সন্তক লগ পোৱাৰ লগে লগে আনন্দ আহে বহুদিন লগ পোৱা নাই শুনিছে আজি মহামহন্তসকলক লগ পালে যেনেকৈ ইজনে সিজনক আলিংগন কৰি চকুলো বৈ আহে যে তোমাক আজি বহুদিনৰ মূৰত দেখিলোঁ ক'ত আছা কেনেকৈ আছা কেনেধৰণে জীৱন নিৰ্বাহ কৰিছা এনেধৰণৰ কথা সুধি যিটো আৱেগিক হৈ যায় আজি বিদুৰ আৰু মৈত্ৰেয়ৰ মাজত তেনেধৰণৰ হৈছে যেতিয়া বিদুৰে গৈ মহামহন্ত মৈত্ৰেয়ৰ আশ্ৰম পালেগৈ অগাধ অবুধ ধৰণে তেওঁ বহি আছে আৰু দেখাৰ লগে লগে তেওঁ কি হ'ল দেখি বিদুৰৰ প্ৰেমে জৰে নীৰ চাপিলন্ত যাই পাহ চকু পানী ওলাই আহিল আৰু ওচৰলৈ চাপি গ'ল হে ৰাম জয় কৃষ্ণ ৰৈ দণ্ডৱতে পৰি নমিলন্ত যাই পাৱে পাছে ধৈৰ্য ধৰি কৰজোৰ কৰি পুচিলন্ত প্ৰেম ভাৱে বিদুৰ এৰাম বদতি বিদুৰ শুনা মুনিবৰ আজি কিনো মোৰ ৰংগ কৃষ্ণৰ কৃপাত আহিয়া সাক্ষাৎ লভিলো তোমাৰ সংগ আমি কওঁ কথাতে বোলে ভালেহে ভালক পায় সন্তসকলৰ সান্নিধ্য পাবলৈ ঈশ্বৰৰ কৃপা হ'ব লাগিব নহ'লে সাধুসকলক লগ নাপায় যেনেকৈ জীৱনত এজন পৰম কৃপালু গুৰু পোৱাটো জীৱনৰ পৰম ভাগ্য বা গুৰুসকলেও এজন পৰম পবিত্ৰ শিষ্য পোৱাটো যেনেকৈ তেওঁ জীৱনৰ ভাগ্য ঠিক তেনেকৈ এজন সাধুৰ সংগ পোৱাটো তেওঁ জীৱনৰ পৰম ভাগ্য আৰু এই ভাগ্য কেনেকৈ উদয় হয় ভগৱন্তৰ কৃপাৰ জৰিয়তে ভগৱন্তৰ কৃপাৰ অবিহনে সাধুৰ সংগ নাপায় ভগৱন্তৰ কৃপাৰ অবিহনে গুৰুৰ লগ নাপায় ভগৱন্তৰ কৃপা অবিহনে সৎ লোকৰ অভাৱ হয় ভগৱন্তৰ কৃপাৰ অবিহনে সৎ চিন্তা সৎ ভাৱনা নাহে গতিকে আজি বিদুৰে এই কথাটো স্বীকাৰ কৰিছে যে বদতি বিদুৰ শুনা মুনিবৰ আজি কিনো মোৰ ৰংগ আজি মোৰ আনন্দৰ দিন বিদুৰে কৈছে বদতি মানে কোৱা
কৃষ্ণৰ কৃপাত আহিয়া সাক্ষাৎ লভিলো তোমাৰ সংগ মৈত্ৰেয়ৰ আগত কৈছে হে মহন্ত কি যে ভগৱন্তৰ কৃপা আজি মই পৰম আনন্দিত হৈছোঁ যে ভগৱন্তৰ কৃপাৰ জৰিয়তে মই তোমাৰ নিচিনা এজন মহামহন্তক আজি আহি লগ পালোঁ হে ৰাম আৱে মোৰ বাপ সন্দিও কটাপ প্ৰশ্নৰ দিও উত্তৰ সুখ আখায় কৰ্ম আচৰয় সংসাৰৰ যতনৰ সন্তই সন্তসকলক লগ পোৱাৰ লগে লগে তেওঁলোকৰ মনলৈ ভাবি থকা বা হৈ থকা সন্দেহবিলাক দূৰ কৰিব বিচাৰে কাৰণ মৈত্ৰেয় এজন মহামহন্ত তেওঁ সৰ্ব কথা জানন্তা সেইকাৰণে আজি বিদুৰে মৈত্ৰেয়ক লগ পোৱাৰ লগে লগে তেওঁ প্ৰথমেই প্ৰশ্ন কৰিছে তেওঁ মনত উদয় হৈ থকা কি প্ৰশ্ন কৰিছে আৱে মোৰ বাপ খন্দি কটাপ প্ৰশ্নৰ দিও উত্তৰ মোৰ প্ৰশ্ন আছে এই প্ৰশ্নটোৰ উত্তৰ দি পেলাই মোৰ সন্দেহ দূৰ কৰা এতিয়া প্ৰশ্নটো কি এজন লোকক যিটো প্ৰশ্ন কৰে সেই প্ৰশ্নটো কৰোঁতেই প্ৰশ্ন কৰোঁতাজনৰ ভাৱটো বুজি পোৱা যায় আমাৰ সমাজত বহু লোকে ভাগৱত কৈ থকাৰ সময়ত প্ৰশ্ন উত্থাপন কৰে আৰু সেই প্ৰশ্নৰ দ্বাৰা বুজা যায় মানুহজনৰ গভীৰতা কিমান আজি বিদুৰে মহামহন্ত মৈত্ৰেয়ৰ আগত সেই প্ৰশ্ন উত্থাপন কৰিছে এনেধৰণে যে হে বাপ বা হে গুৰুদেৱ যে মোৰ মনত কিছুমান কথা উদয় হৈছে আৰু সেই কথা মই তোমাৰ আগত প্ৰশ্ন কৰিছোঁ তুমি সেই প্ৰশ্নৰ উত্তৰ দি মোৰ মনৰ সন্দেহবিলাক দূৰ কৰা সেই প্ৰশ্নটো কি সুখক আশায় কৰ্ম আচৰয় সংসাৰৰ যতনৰ এটা ডাঙৰ প্ৰশ্ন কৰিছে যে সুখ বুলি পাম বুলি সংসাৰৰ লোকসকলে কিমান যে কৰ্ম কৰে সুখক আশায় কৰ্ম আচৰয় সংসাৰৰ যতনৰ নৰ মানে মানুহ সংসাৰৰ সমস্ত মনুষ্যবিলাকে সুখৰ কাৰণে সকলো কাম কৰে মনত ৰাখিব আপোনাৰ মোৰ প্ৰশ্ন সেইটো নহয়নে বাৰু আমাৰ জীৱনত জন্ম হোৱাৰ পৰা মৃত্যু পৰ্যন্ত কেৱল সুখ লাগে সুখৰ কাৰণে আমি ঢাপলিয়াই আছোঁ তাৰ কাৰণে আমি নকৰিবলগীয়া কাম বহুত কৰিছোঁ ৰাজনীতি পথাৰখনতে হওক চাকৰি ক্ষেত্ৰতেই হওক খেতি পথাৰতেই হওক ব্যৱসায় বাণিজ্যতেই হওক কেৱল আমাক সুখ লাগে আৰু সুখৰ কাৰণে আমি ধন ঘটো আৰু সেই ধন আমি যিকোনো প্ৰকাৰে ধন লাগে কেলৈ লাগে সেই ধন হ'লে আমাৰ জীৱনলৈ সুখ আহিব বিল্ডিং বনাম গাড়ী ল'ম সতীয় সন্তানক ভাল জেগাত পঢ়ুৱাম তাৰ বিনিময়ত আমাৰ সুখ কেৱল সুখ নহয়নে বাৰু আজি আপোনাৰ মোৰ প্ৰশ্নটো বিদুৰে সুধিছে যে সুখক আশা কৰি সংসাৰৰ মানুহসকলে কিমান যে কৰ্ম কৰে তাৰ পাছৰ কথাখিনি শুনক সুখক আশায় কৰ্ম আচৰয় সংসাৰৰ যতনৰ হে ৰাম নিমিলয় সুখ নুগুচয় দুখ কিন্তু ক্লেশ মাত্ৰ পায় এতিয়া সুখ পায় জানো আমি সহজভাৱে কথাবিলাক কৈ দিব পাৰোঁ বা বুজি লওঁ জীৱনত আমি সুখৰ কাৰণে বহুত কাম কৰোঁ কিন্তু সুখ কোনোবা এজনে পাইছেনে ক'ব পাৰিবনে ময়ে জীৱনৰ এজন সুখী ব্যক্তি বুলি আজি যিকণ সুখ পাইছোঁ আমি সদায় আধৰুৱা কাইলৈ জানোচা আজি দিনটো গ'ল আৰু কাইলৈ ভাল হ'ব দিন হ'ব দে আজি যি হৈছে আৰু এদিন ভাল দিন আহিব নহয়নে বাৰু আজি বিদুৰে সেই কথাটো কৈছে যে নিমিলয় সুখ নুগুচয় দুখ কিন্তু ক্লেশ মাত্ৰ পায় সুখ জীৱনত নাপায় কেৱল দুখহে আহে জীৱনত ক্লেশ আহে ক্লেশ মানে দুখ যন্ত্ৰণা এই সুখ বিচাৰি সংসাৰৰ যিমানখিনি কৰ্ম কৰিব লাগে সিমানখিনিয়ে কৰে কিন্তু জীৱনত সুখ নাহে কেৱল দুখ আহে ক্লেশ আহে ইয়াৰ অৰ্থটো কি এতিয়া কৰ্মবিলাক কিয় কৰিছোঁ তেতিয়াহ'লে সুখ আহিব লাগিছিলে আমাৰ জীৱনলৈ কিয় সুখ নাহে কোনজন মানুহৰ জীৱনত সুখ আহিছে কোনোবাই হয়তো অজস্ৰ ধন পাইছে কোনোবাই হয়তো সতী সন্তানৰ বিমুখ হৈ আছে কোনোবাই হয়তো সতী সন্তান সম্পূৰ্ণভাৱে পাইছে ধনৰ অভাৱত পৰি আছে কোনোবাই ধনো পাইছে সতী সন্তানো পাইছে সাংসাৰিক সুখ নাই ভাৰ্যাই নামানে সন্তানে নামানে ভাৰ্যায়ো মানে সন্তানেও মানে ঘৰখনো ভাল ধনো আছে টকাও আছে কিন্তু তেওঁ চিৰৰোগীয়া ৰোগৰ পৰা মুক্ত নহয় ধন ঢেৰ আছে খাবলৈ ভঁৰালত উপচি আছে কিন্তু খাব নোৱাৰে অকণমান চেনি অকণমান যোৱাৰ লগে লগে চুগাৰ পেট ভৰাই খাব নোৱাৰে পেট ভৰাইও খাব পাৰে ধনো আছে টকাও আছে সতী সন্তানো আছে ঘৰৰ পৰিয়ালবৰ্গেও মান্যতা দিয়ে কিন্তু ৰাতি টোপনি নাহে চিন্তা
ধন ধানখিনি কোনোবাই নিয়ে বুলি কিন্তু তেতিয়াহ'লে সুখী কোনজন কোনে সুখত আছে এই কথাবিলাক আমাৰ প্ৰশ্ন যিবিলাক প্ৰশ্ন আজি বিদুৰে উত্থাপন কৰিছে ভাগৱত প্ৰশ্ন উত্তৰৰ এখন কিতাপ বা এখন গ্ৰন্থ এই প্ৰশ্নবিলাক যে কৰিছে এজন এজন সন্তসকলে প্ৰশ্ন কৰিছে যিবোৰ প্ৰশ্ন আপোনাৰ আৰু মোৰ আমি ভাগৱত শ্ৰৱণ কৰিব নজনাৰ কাৰণে ভাগৱত এখন পঢ়িব লাগে মানুহে কয় পঢ়িছোঁ শুনিছোঁ বা কিবা এটা অনুষ্ঠানৰ কাৰণে ভাগৱত ভাগ মেলি লৈ আমি অনুষ্ঠানটো সমাপন কৰোঁ কিন্তু ভাগৱত জীৱনৰ আপোনাৰ মোৰ গ্ৰন্থ আপোনাৰ মোৰ মনত সদায় জানো কথাবিলাক কিন্তু তাৰ উত্তৰ আমি কোনোদিনে উলিয়াব নোৱাৰোঁ আৰু এই উত্তৰবিলাক সন্ত মহন্তসকলে সৰ্বদা প্ৰকাশ কৰি আছে যদি আমি ভাগৱতৰ মতে বা ভাগৱতে কোৱাৰ দৰে যদি জীৱনশৈলীটো আগবঢ়াই লৈ যাব পাৰোঁ তেন্তে সেই ব্যৱস্থাটোকে মানৱ জীৱন সফল বুলি কৈছে মানে মানৱ জীৱন সফল মানে ধন টকা পইচা ঘটা নেকি মানৱ জীৱন সফল মানে কি গাড়ী ঘোঁৰা লোৱাটো নেকি মানৱ জীৱন সফল মানে কি সতি সন্তান জন্ম দিয়াটো নেকি মানৱ জীৱন সফল মানে কি মানৱ জীৱন সফল সেইটো যে মানুহ কেনেকৈ জীয়াই থাকিব লাগে এই কথাটো শিকাৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটোকে মানৱী জনম সফল যে মই সফল কেনেকৈ সফল বিভিন্ন জীৱ জন্তু পোক পৰুৱা পতংগ চৰাই চিৰিকটিৰ তুলনাত মানুহ শ্ৰেষ্ঠ আৰু শ্ৰেষ্ঠ মানুহ হৈ আমি কেনেধৰণে জীয়াই থাকিব লাগে এই তৰিকাটো যিজন লোকে শিকিব পাৰিছে বা যিজনে নিজৰ জীৱনত প্ৰয়োগ কৰি দিব পাৰিছে সেইজনেই জীৱনৰ সফল ব্যক্তি মানৱী জনম তাৰ সফল হৈছে আৰু বাকীখিনি বিফল যে মানুহ নামৰ এটা জীৱহে হৈ আছোঁ এই কথাখিনি আমি খুব সুন্দৰভাৱে বুজিব লাগিব আজি সেই কথাখিনিকে আমাক বিদুৰৰ জৰিয়তে মৈত্ৰেয় সুধাৰ লগে লগে কথাখিনি কৈছে যে সুখক আশায় কৰ্ম আচৰ সংসাৰ যতন নৰ নিমিলয় সুখ নুগুচয় দুখ কিন্তু ক্লেশ মাত্ৰ পায় এতেকে আমাৰ কোন কৰ্মহাৰ কহিও তাক বুজায় গতিকে সেই মহামন্ত্ৰ ইমানখিনি কথা তেওঁ জানে যে সুখ আচৰণ কৰি যেতিয়া দুখ আহে তেতিয়াহ'লে আমি কি কৰ্ম কৰিব লাগিব সেই কামটো টিকুনটো সুধিছে এতিয়া প্ৰশ্নটোৰ উত্তৰটো হ'ল কি তেওঁ প্ৰশ্নটো কৰিবলৈ যাওঁতে উত্তৰ বহুতখিনি কৈ ল'লে সেইখিনি কথা মই জানো মোক আকৌ তুমি ক'ব নালাগে কিন্তু এতিয়া আমি কি কৰ্ম কৰিলে সুখ পাম আপোনাৰ মোৰ প্ৰশ্ন নহয় সুখ পাবৰ কাৰণে নামঘৰলৈ আহিছোঁ ভাগৱত শুনিছোঁ হয়নে বাৰু সুখ পাবৰ কাৰণে খেতি বাতি কৰিছোঁ ধন ধান হ'ব চব কৰাৰ পাছতো দুখ আহিছে এতিয়া তেতিয়াহ'লে কি কাম কৰিব লাগিব সেই কথাটো কোৱা সেইটোতো আপোনালোকেও জানিবলৈ মন গৈছে চাগে প্ৰণৱ গৈছে নাই মনটো তোমাৰ জীৱনত সুখ আহিছে জানো হে নাই অহা তুমি ক'লেও নহ'ব মই জানো তোমাৰ জীৱনৰ সুখ নাই মোৰ জীৱনতো সুখ নাই তেওঁৰ জীৱনতো নাই তেওঁৰ জীৱনতো নাই কাৰো জীৱনত সুখ নাই হয়নে সুখ নাই আগবেলা যদি ভাল আছে পাছবেলা বেয়া হে পাছবেলা যদি ভাল দুদিনৰ পাছত বেয়া সুখ দুখৰ মাজেদি আমি গৈ আছোঁ কোনোদিন আমি সুখী হ'ব পৰা নাই কিন্তু আমি আশা কৰি আছোঁ সুখ পাম বুলি আশাৰ কাৰণে সদায় আমি এটা পৰম আশাৰে বাট চাই থাকোঁ হ'ব দে আজিলৈকে বাৰু যি হৈছে হৈছে কাইলৈ ভাল দিন এটা আহিব কাইলৈও একেটাই পৰহিলৈও একেটাই তাৰপিছত এদিন গৈ এই মৰি থকা কাইলৈ যিহেতু যাব আৰু আগমুহূৰ্তলৈকে ভাবিছে যে নহয় ভাল দিন এটা আহিব কিন্তু এভাগেই যায়গৈ আৰু প্ৰত্যেকটো জীৱ প্ৰত্যেকজন মানুহ তেনেকুৱা অৱস্থাতেই গৈ থাকে গতিকে বিদুৰে সিমানখিনি কথালৈকে জানে এতিয়া মহন্ত সুধিছে মহামহন্ত তুমিতো ধ্যানস্থ তুমি ঈশ্বৰৰ ওচৰত সমৰ্পিত হৈ থকা এজন মহামতী কোৱাচোন কি কৰ্ম কৰিলে মই সুখ অনুভৱ কৰিব পাৰোঁ আৰু এই প্ৰশ্নটো বিদুৰে কেলৈ সুধিছে জানেনে বিদুৰেনো কি চখত সুধিলে বিদুৰ আপোনাবোৰ নিচিনা এজন মহাদোষী পাৰোঁতে বংশ এৰি থৈ গৈছে অহাকালিৰ পৰা হস্তিনাপুৰৰ ৰাজসিংহাসনৰ বিৰুদ্ধে যুদ্ধ হ'ব অথচ তেওঁ ৰাজ্য এৰি গুচি গৈছে মনৰ বেজাৰত গৈ 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 তীৰ্থ পৰ্বত পাহাৰ লতা বগাই ঘূৰি ফুৰিছে মাটি ধুইছে কেনেকৈ খাইছে কেনেকৈ থাকিছে ঠিকনা নাই মনৰ দুখত ওলাই গৈছে আমি যাওঁ ন ঘৰৰ পৰা যা মই থাকোঁগৈ যাওঁ যি হ'ব হ'ব তহঁতৰ এনেকুৱাবোৰৰ মাজত থকাতকৈ নথকাই ভাল কিমান দুখ কষ্ট সহি মোক এনেকুৱা এটা ভাৱনা বিদুৰ যেনেকৈ ওলাই গৈছে ঠিক আমাৰো তেনেকুৱা বহু লোক ঘৰৰ পৰা ওলাই যায় গৈ পেলাই ইজনক লগ পাই তেওঁৰ জীৱনৰ সমস্যাখিনিৰ কথা কয় কোৱাচোন কেনেকৈ সুখ পাম মইতো সুখী হ'ব নোৱাৰিলোঁ বিদুৰে সুখী হ'ব নোৱাৰিলোঁ
ধৃতৰাষ্ট্ৰক কথা বুজাইছে নুবুজে দুৰ্যোধনে পুত্ৰ সমলৰা তিৰস্কাৰ কৰি পঠাই দিছে ৰাজ্য এৰি গুচি গৈছে ৰাজ্যত তেওঁতো বহুত আত্মীয় লোক আছে আত্মীয়সকলক এৰি থৈ গৈছে নিজৰ পৰিবাৰ এৰি থৈ গুচি গৈছে কিমান বেদনাত ওলাই গৈছে আৰু গৈ মৈত্ৰেয়ক যেতিয়া লগ পাইছে আমাৰো যেনেকৈ আইসকলে হেৰা কোৱাচোন কৰা কি কৰিলে মই মনৰ শান্তি পাম বুলি এগৰাকী আইৰ ওচৰত নিজৰ দুখ বেদনাখিনি প্ৰকাশ কৰি কয় বা এজন বাপেও এজন বাপৰ ওচৰত তেনেধৰণৰ কথাখিনি কয় একদম আপোনাৰ মোৰ কথাবোৰে আজি বিদুৰে মৈত্ৰেয়ক লগ পাই কৈছে যে এইখিনি কথা মই জানো কিন্তু এতিয়া আচলতে সুখ কেনেকৈ পায় মোক ক'ব লাগে এতেকে আমাৰো কোনো কৰ্ম হাৰক কৈও তাক বুজায় কি কৰ্ম কৰিলে হাৰ কৰ্মটো কোৱা যিটো কৰ্ম কৰিলে মোৰ জীৱনলৈ সুখ আহিব আমিও বুজোছোঁ হে ৰাম পূৰ্ব কৰ্ম ফলে কৃষ্ণ পদমূলে বিমুখ পামৰ যত অধম আচাৰ পাপৰ ভাণ্ডাৰ নিষেধ কৰ্মতৰত এৰাম যিটো পথ ধৰি আৰাধিলে হৰি ভক্তি হমেহে দেন্ত জ্ঞান আবৰ সংশয় চেদি বেলা গয় কহিও তাৰ নিদান প্ৰশ্নটো সুধিছে যদিও এতিয়ালৈকে মৈত্ৰেয়ে প্ৰশ্নৰ উত্তৰ দিয়া নাই সেই প্ৰশ্নটোৰ লগত আৰু কেইটামান সংযোগ কৰিছে যে পূৰ্ব কৰ্ম ফলে কৃষ্ণ পদমূলে বিমুখ পামৰ যত পামৰ মানে পাপী সেইসকল পাপী লোক যিসকলে পূৰ্বৰ কৰ্মৰ ফল অনুসৰি কৃষ্ণৰ পদ বিমুখ হৈ আছে ঈশ্বৰৰ কথা নুশুনে সাধুৰ সংগলৈ নাযায় জ্যেষ্ঠসকলৰ কথা মান্যতা নিদিয়ে শাস্ত্ৰ ভাগত নপঢ়ে বা পঢ়িবলৈও মন নাযায় কিছু লোকসকলৰ ঘৰত আইসকলে ভিডিঅ'টো লগাই বা মোবাইলটো লগাই ঈশ্বৰৰ কথা শুনিছে বাপজন আহিছে হেৰি শুনকচোন ইমান ধুনীয়া কথা কৈছে এই ভিডিঅ'টোত অকণমান টাইম থ এইবিলাক বাপজনাই গেঙাৰি মাৰি পেলাই সেই ভিডিঅ'টোৰ কথা শুনিবলৈ ইচ্ছা প্ৰকাশ নকৰে আকৌ বাপজনাই হয়তো কেতিয়াবা শুনি আছে আইগৰাকীক কৈছে হেৰা আহাচোন ইমান ধুনীয়া কথা কৈছে অকণমান শুনাচোন ঠক মোৰ এতিয়া সেইখিনি শুনি থাকিবলৈ হ'লে সময় নাই মোৰ কাপোৰখিনি দমাই থোৱা আছে সেইখিনি মই ধুই ল'ব লাগিব অৰ্থাৎ সেইসকল পামৰ লোক যিসকলে পূৰ্ব কৰ্মৰ ফল অনুসৰি কৃষ্ণৰ পদৰ পৰা বঞ্চিত হৈ আছে যাক কাণৰ ওচৰত যদি আপুনি চিঞৰি মাইক এটাও লগাই দিয়ে তথাপিতো তেওঁ কৃষ্ণৰ কথাই আমোদ দিব নোৱাৰে আনন্দিত দিব নোৱাৰে যেন হৰিৰ কথাই তেওঁ কৰ্ণত ফুলে বিন্ধাৰি পিন্ধে কোনো কাৰণত এতিয়াও ঠিক তেনেকৈ এইফালে ভাগৱত যিমান সুন্দৰ বক্তা আনি ক'লেও অনুষ্ঠানটোহে পতা হৈছে কিন্তু ভাগৱতত কাৰো মন নাথাকে খোৱা বোৱা ইতৰস্ত মানুহ চোৱা বহিব লগা কাৰণে বহি আছে বা বহি উঠি গ'লে কোনোবাই সেইটো ক'ব বেয়া পাব বেয়া দেখিব এনেকুৱাবিলাক নীতি নিয়মবিলাকহে মানি আছে কিন্তু ভাগৱতৰ কথাবিলাকে কৰ্ণত কুহত মধুৰতাৰ প্ৰাণ নাই কাৰোবাৰ টোপনি আহে কাৰোবাৰ তামোল খাবলৈ মন যায় কাৰোবাৰ কিবা কিবি ভাবি থাকে নহয়নে বাৰু গতিকে যিসকল পূৰ্ব কৰ্মৰ ফলে কৃষ্ণ পৰমূলৰ পৰা আঁতৰি আছে তেওঁলোকে অধম আচাৰ পাপৰ ভাণ্ডাৰ নিষেধ কৰ্মতৰত পাপৰ একোটা ভাণ্ডাৰ মানে ভঁৰাল পাপেৰে ভৰি আছে হৃদয়বিলাক যাৰ হৃদয়ৰ পাপেৰে ভৰি থাকে তেওঁ ঈশ্বৰৰ কথা শুনিব নোৱাৰে কেতিয়াও শুনিব নোৱাৰে আৰু নোৱাৰা কাৰণে সেই অধম অনাচাৰীসকলে কৃষ্ণৰ পৰা বিমুখ হৈ থাকে এই কথাখিনি বিদুৰে কৈছে কাৰ উদ্দেশ্যে কৈছে দুৰ্যোধনৰ হৈ কৈ আছে কথাখিনি যে কোনো কাৰণতে তেওঁলোকে সৎ কথা সৎ চিন্তা সৎ ভাৱনা মনলৈ নাহে আৰু কোনোবাই ক'লেও তেওঁলোকৰ কাণ ফাটি যায় যেন লাগে হে ৰাম যিটো পথ ধৰি আৰাধিলে হৰি ভক্তি হমে দেন্ত জ্ঞান আবৰ সংশয় চেদি বেলা গয় কহিও তাৰ নিদান গতিকে হে মহামতী
হে মহামহন্ত তুমি মোক এনেকুৱা এটা উপায় দিয়া, এনেকুৱা এটা পথ দিয়া, যিটো পথক ল'লে বা আৰাধনা কৰিলে হৰিক লগ পোৱা যায়। আৰু উপদেশটো তুমি এনেকুৱা এটা জ্ঞান মোক দিয়া, যিটো জ্ঞান ভক্তি সমেদন্ত জ্ঞান। জ্ঞান হ'লেই নহ'ব, মনত ৰাখিব কথাটো। জ্ঞাননো কোনেও উপাৰ্জন কৰা নাই। কত MA পাছ, BA পাছ, কিমান PhD, কিমান জ্ঞানী মানুহ আছে, কিন্তু জ্ঞান হ'লে হ'ব জানো? সেইবিলাক জ্ঞানী লোকে পিতৃ মাতৃক বৃদ্ধাশ্ৰমত থয়। তো সেই জ্ঞানৰ মূল্য আছে নেকি? ডাক্তৰ, ইঞ্জিনিয়াৰ, ডাঙৰ ডাঙৰ আমেৰিকা, লণ্ডনত পঢ়ি থকা মানুহবিলাকে পিতৃসকলক বৃদ্ধাশ্ৰমত থৈছে। কোনে নাই? কাৰ জ্ঞান নাইনো? ভাত খাব লাগে বুলি কোনে নাজানে? সতী সন্তান জন্ম দিব লাগে বুলি কোনে নাজানে? উচিত অনুচিত বিবেচনা কৰিব কোনে নাজানে? সেইবিলাক জ্ঞানী লোক নহয় নেকি? জ্ঞান আছে কাৰণেহে। আজি বিদুৰে কৈছে যে মোক তুমি এনেকুৱা এটা জ্ঞান দিয়া, যিটো জ্ঞান ভক্তি সমে, যিটো জ্ঞানত ভক্তি থাকিব লাগিব। ভক্তিৰ বাদে যিমানবিলাক জ্ঞান আৰ্জন কৰে, সেই জ্ঞানে কেতিয়াও কাম নিদিয়ে। মনত ৰাখিব। কথাবিলাক বৰ সুন্দৰভাৱে ভাগৱতত উপস্থাপন কৰিছে। জ্ঞান দুই প্ৰকাৰ, এক কেৱল জ্ঞান আৰু এক হ'ল ভক্তিযুক্ত জ্ঞান। আজি আমাৰ ভক্তিযুক্ত জ্ঞান নথকাৰ কাৰণেহে আমি অনাচাৰী হৈছোঁ, নহয়নে বাৰু? চাকৰি কৰিব লাগে কাৰণে কৰিছে, ডক্টৰৰ উপাধি লৈ বহুত নামৰ পাছত লাইন লাইন উপাধিধাৰী, কিন্তু সেই উপাধিবিলাক জ্ঞান, ভক্তি জ্ঞান নাই। আৰু যাৰ ভক্তি জ্ঞান আছে, সেই ভক্তি জ্ঞানহে আজি বিদুৰে সুধিছে তুমি যিকোনো জ্ঞান দিলেই নহ'ব, মোক ভক্তিযুক্ত জ্ঞান দিব লাগিব। মনত ৰাখিব কথাবিলাক। এইবিলাক নৱপ্ৰজন্মৰ কাৰণে বৰ জড়িত, যে জ্ঞান হ'লেই নহ'ব, ভক্তিযুক্ত জ্ঞান। সেইকাৰণে কৈছে বিদুৰে যে যিটো পথ ধৰি আৰাধিলে হৰি ভক্তি সমেত দেন্ত জ্ঞান, ভক্তি সমেত তুমি মোক জ্ঞান দিয়া, আৱৰ সংশয় চেদিবে লাগয় কহিও তাৰো নিদান। এই কথাবিলাক বা এই জীৱনলৈ অহা দুখ যন্ত্ৰণাবিলাক মই তেজিব যদি পাৰোঁ বা চেদিব পাৰোঁ, চেদ মানে ত্যাগ কৰা, তেনেকুৱা ধৰণৰ নিদান মোক প্ৰয়োজন। আৰু জাহা তাহা নিদান দিলেও নহ'ব, জাহা তাহা জ্ঞান দিলেও নহ'ব, মোক ভক্তিযুক্ত জ্ঞান দিব লাগিব। বৰ ভাল লগা কথা। জ্ঞান হ'লেই নহ'ব। হে ৰাম প্ৰভু নাৰায়ণ ইটো বিশ্বখান, যিৰূপে কৰা স্বজন যে মনে পালন্ত পুনু সংহাৰন্ত কয়ো তাক পুধন। হে বাপ, যিজন ঈশ্বৰে গোটেই বিশ্বখন কেনেকেনো স্বজন কৰিছে, কেনেকেনো পালন কৰিছে, কেনেকেনো সংহাৰ কৰিছে, সেই তপোধন। তপোধন মানে যি অনবত তপ কৰি থাকে, তপেই তেওঁৰ ধন, তপোধন। হে মহামতী, হে মহাসন্ত, এই যে ভগৱানে কেনেকেনো পৃথিৱীখন সৰ্জন কৰিছে, পালন কৰিছে, সংহাৰ কৰিছে। হে ৰাম মৎস্য আদি কৰি নানা তনু ধৰি, লোকৰ সন্ধিয়া তাপ, যিটো কৰ্মচয় কৰা কি পাময়, তাক মুত কয়ো বাপ। কৃষ্ণ কথামিত পায়া মোৰ চিত্ৰ, টিপিটি বাহিয়া যাই, যেন সুধাতুৰে অমিত কপিয়া, আনন্দৰ সীমা নাই। সেইজন ভগৱন্ত যিজনে সৃষ্টিখন পালন কৰি আছে, জীৱবিলাকক গতি দিবৰ কাৰণে কেতিয়াবা মৎস্য অৱতাৰ, কেতিয়াবা বেলেগ বেলেগ ধৰণৰ দেহ গ্ৰহণ কৰি সংসাৰৰ তাপবিলাক দূৰ কৰে। সংসাৰৰ তাপবিলাক কি? আদি দৈবিক, আদি ভৌতিক আৰু আধ্যাত্মিক। আজি আমি সূৰ্যই যিমানেই পোহৰ নিদিয়ক, যিমানেই তাপ নিদিয়ক, সকলো তাপ সহ্য কৰিব পাৰোঁ। তাৰ কাৰণে আমাৰ খেদ নাই। দিনটো যদি অত্যন্ত ৰ'দত ঘামিছোঁ, গৰম উঠিছে, গধূলি আমি যিকোনো এটা বিচনী বা ফেনে ঠাণ্ডা পেলাব পাৰিছোঁ।
সংসাৰৰ প্ৰাকৃতিক যিখিনি তাপ এই তাপৰ পৰা আমি পৰিত্ৰাণ পাব পাৰোঁ কিন্তু আমাৰ জীৱনৰ যি মানসিক তাপ যি আধ্যাত্মিক তাপ যি ভৌতিক তাপ আৰু যি আদি দৈবিক তাপ এই তাপৰ পৰা কিন্তু আমি মুক্ত হ'ব পৰা নাই যিমানেই ঠাণ্ডাত নাথাকিলেও এনেকুৱা এটা মনত বেদনা সোমাইছে তেনেকুৱা বেদনাত মানুহৰ প্ৰেছাৰ উকাই মৰি গৈছে মূৰ ফাটি গৈছে কোনো এচি কোনো ফেনে ঠাণ্ডা কৰিব নোৱাৰে গতিকে সেই সংসাৰৰ তাপৰ পৰা মুক্ত হ'বৰ কাৰণে ভগৱন্তই জীৱবিলাকক জ্ঞান দিবৰ কাৰণে বিভিন্ন ধৰণৰ দেহ ধাৰণ কৰে মৎস্যকে আদি কৰি মৎস্য কুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাক শ্ৰীৰাম নহয়নে বাৰু কি যে অৱতাৰ ধাৰণ কৰিছে যিটো কৰ্মচয় কৰা কৃপা মই তাকো মোক কৈও বাপ যে তেনেকুৱা ধৰণৰ কিছুমান কাম কৰ্মচয় মানে বহু বচন তেনেকুৱা কিছুমান কাম যিবিলাক কামেৰে জীৱৰ তাপৰ পৰা মুক্ত পাব পাৰি তেনেকুৱা ধৰণৰ কথা মোক কোৱা আৰু সেই গুৰুদেৱ কৃষ্ণ কথা অমিত কৃষ্ণৰ কথা অমিত মানে হ'ল যি পান কৰিলে জীৱ অমৰ হৈ যায় কৃষ্ণ কথা অমিত এই জগতত মই যদি একেৰাহে আপোনাক মোৰ গুণ যশৰ কথা কওঁ অকণমান টাইম শুনিব অকণমান টাইমৰ পাছত আপোনাৰ মোৰ প্ৰতি খং উঠিব কি নিজৰ কথাবোৰকে ফিট মাৰি কৈ থাকে আচ্ছা মই ফিট বাৰু নামাৰোঁ মোৰ জীৱনৰ দুখৰ কথাখিনিকে ক'ম অকল কথা নাই বতৰা নাই তেওঁ জীৱনৰ দুখখিনিকে গাবলৈ আহে কোনে শুনিব কোনেও নুশুনে কিন্তু আজি ভাগৱত একেখনেই গ্ৰন্থ মই জন্মৰ পৰাই দেখি আছোঁ বহু লোকে ভাগৱত পঢ়ি এই ইহধাম এৰি গুচি গ'ল কিন্তু ভাগৱত আজিও লোকে শুনিয়ে আছে এতিয়া কিয় শুনিছে বিভিন্নজন ভাগৱতী মাতি আনো ভাগৱত একেখনেই মোবাইলতো শুনিছে ভাগৱতীও মাতি আনো আমিও গাই থাকোঁ হোৱাই নহয় কিন্তু মানুহে শুনিয়ে আছে এইকাৰণে শুনে যি পান কৰিলে কোনোদিনেই পিয়াহ নপলায় অমিত কৃষ্ণ কথাৰ বাদে আৰু অমিত ক'তো নাই আপুনি যদি অমিত বুলি ভাবি যদি মৌ এইখিনি খাই থাকে খুব 5 দিনমান খুব খাব তাৰপিছত আপুনি মৌ দেখিলে বমি হৈ যাব এইবোৰ হ'ল আমাৰ প্ৰাকৃতিক অমিত আমি সাজি লোৱা বা মনে ভাবি লোৱা বা বনাই লোৱা কিন্তু প্ৰকৃত অমিত হ'ল নাম অমিত আৰু এই নাম অমিত কেৱল কৃষ্ণৰ নামতহে আছে সেইকাৰণে কৃষ্ণৰ চৰিত্ৰ নিৰ্মল কৃষ্ণৰ চৰিত্ৰৰ বাদে আৰু বেলেগৰ চৰিত্ৰ কেতিয়াও মানুহে ধৈৰ্য সহকাৰে শুনি থাকিব নোৱাৰে 6 ঘণ্টা 7 ঘণ্টা 5 ঘণ্টালৈকে মানুহ বহি থাকিব পাৰে কথা শুনি থাকিব পাৰে কেৱল কৃষ্ণ কথা গতিকে কৃষ্ণ কথামৃত পায়া মূৰ চিত্তত তুমি টিপিটি বাহিয়া যায় আমাৰ বাস্তৱিক অমিতবিলাক এগিলাচ দুগিলাচ খোৱাৰ পিছত পিয়াহ পলাই যাব আৰু নালাগে হ'ল পাই কিমান খাবি কিন্তু কৃষ্ণ কথা আজি এই পাঠটো মই পঢ়িছোঁ আপোনালোকে যিখিনি শুনিছে এই পাঠটোকে কালিলৈ মই আকৌ পঢ়িম আপোনালোকে আকৌ বেলেগ ৰস পাব একেখিনিয়ে শব্দ একেখিনিয়ে লাইন আজি মই যিখিনি কথা কৈ আছোঁ কালিলৈ মই এইখিনি কথা আকৌ নকওঁ এই পাঠটোকে মই আকৌ পঢ়িম কিন্তু আকৌ মোৰ হৃদয়ৰ পৰা বেলেগ কথা দিগৰিত হৈ আহিব পৰহিলৈ যদি এই পাঠটোকে আকৌ পঢ়োঁ আকৌ বেলেগ এটা ৰস পাব আপুনি বা তেওঁ বা মোৰ বাদে যদি বেলেগ এজন ভাগৱতী মানে আকৌ ভাগৱতীজনৰ পৰা বেলেগ এটা ৰস পাব সেইজন ভাগৱতীয়ে কৈ গ'ল তাৰপাছত সেইজন ভাগৱতী বাদ দি আৰু এজন ভাগৱতী মাতি আনক একেটাই পাঠ আকৌ বেলেগ ধৰণৰ ৰস পাব ইয়াত ৰসৰ ইদিনাতকৈ সিদিনা টিপিটি বাঢ়ি গৈ থাকে এয়ে হ'ল কৃষ্ণ কথাৰ বাহাদুৰি আমি কৈছোঁ বুলি নহয় তাৰমানে ই ভাগৱতৰ অমিত ইয়াত ৰস নিগৰিত হয় আপোনাপনি হয় এয়া আপোনাৰ মোৰ ক্ৰেডিট নহয় আপোনাৰ মোৰ যশস্যা নহয় এয়া ভাগৱতৰ যশস্যা ভাগৱত সেইকাৰণে এক বিলক্ষণযুক্ত শাস্ত্ৰ যি শাস্ত্ৰ যিমানেই পঢ়ে সিমানেই তাৰ তৃপ্তি বাঢ়ি গৈ থাকে এজন ভাগৱতীয়ে ভাগৱতৰ মাজলৈ যিদিনাখনি বা সোমাবলৈ বিচাৰিলে সেইদিনাৰ পৰা সেই ভাগৱতৰ পৰা তেওঁ ওলাই আহিব নোৱাৰে আৰু যি সোমাবলৈ বিচৰা নাই তেওঁ দূৰতে ভাগিব বোলে ভাগৱত এনে এক মহাশক্তি ঠাণ্ডাকো গৰমকো সকলো নেওচি ভাগৱত যদি আপুনি এবাৰ হৃদয়ে যদি স্পৰ্শ কৰি যদি শ্ৰৱণ কৰিছে জীৱনত আপুনি ভাগৱতক পিতৃ মাতৃ এৰি দিব পাৰিব সতী সন্তান এৰি দিব পাৰিব ধন ধান টকা পইচা এৰি দিব পাৰিব ভাগৱত এৰিব নোৱাৰে আৰু ভাগৱত শ্ৰৱণ কৰি কৰি তেনেকুৱা বহু লোক ঘৰ সংসাৰ ত্যাগ কৰি দিছে ভাগৱত এনে এক শাস্ত্ৰ কৃষ্ণ কথাৰ ইমান যাদু আছে ইমান মহত্ব আছে ইমান অমিত আছে যি নিজৰ সতী সন্তান ত্যাগ কৰি দিব পাৰে বহু লোক নিজৰ ধন টকা পইচা চাকৰি এৰি এতিয়া হৰিদ্বাৰত গ'লে পাব সেইবিলাক মানুহ বহুত পঢ়া শুনা মানুহ
সেই আশ্ৰমবিলাকত পাব, তেওঁলোকে আছে। গতিকে আজি বিদুৰো তেনেকুৱা নিজৰ ৰাজ্য ভাৰ সকলো ত্যাগ কৰি কৃষ্ণ কথাৰ অমৃত পান কৰিবৰ কাৰণে গুচি আহিল আৰু মৈত্ৰেয়ক কৈছে যে হে গুৰুদেৱ, হে বাপ, মোৰ কৃষ্ণ কথা পান কৰোৱা আৰু কৃষ্ণ কথা শুনি থাকিলে মোৰ পিয়াহ বাঢ়ি গৈ থাকে। আপুনি চাব, আপোনাৰ মোৰ জীৱনত যেতিয়া দুখ আহে, যেতিয়া খুব যন্ত্ৰণা আহে, আপুনি ঈশ্বৰৰ কথাৰ বাদে আপোনাক সান্তনা দিব নোৱাৰে। এজন মৃত্যুমুখী, এজন ছুইচাইড কৰিবলৈ যোৱা মানুহ, এজন ঘৰ এৰি যাবলৈ যোৱা মানুহক ভাগৱতে জ্ঞান দিয়ে। ভাগৱতে জ্ঞান দিয়ে মানে কোনোবাই নহয়। মোৰ পৰিয়ালত হৈছে, মোৰ গৃহ সংসাৰ হৈছে। ভাজ্যাৰ পৰা মই টেকেজা পাইছোঁ, সতী সন্তানৰ পৰা টেকেজা পাইছোঁ, কৰ্মস্থানত টেকেজা পাইছোঁ। আৰু টেকেজা পোৱাৰ পাছত মোক কেৱল মানুহটো স্থিৰ ৰাখিছে কেৱল ভাগৱতৰ কথাবিলাক। মোৰ জীৱনত ট্ৰেজেডি আহিছে নহয়, সতী সন্তানৰ পৰা দুখৰ পৰি দুখ পাইছোঁ। মই ভাবিছোঁ বেলেগ ধৰণে, মই ভাবিছোঁ ঘৰখন বেলেগ ধৰণে সজাবলৈ, আৰু মোৰ পৰিয়ালটোৱে মোৰ বিৰুদ্ধে বেলেগ ধৰণে ঘৰখনৰ আঁচনি মেলিছে। তাৰ কাৰণে মোৰ জীৱনত মানসিক আঘাত আহিছে, মানসিক দ্বন্দ্ব আহিছে। কিন্তু সেই মানসিক দ্বন্দ্ব, সেই আঘাতক মোৰ ঔষধ হিচাপে কোনে কাম কৰিছে? যিটো সন্তুলন আহিছে, আন্ধাৰ দেখি গৈছোঁ, আৰু সেই আন্ধাৰ পোহৰ দেখুৱাইছে কেৱল ভাগৱত। যে ভাগৱতেতো এইবিলাক কথা কৈছে, ভাগৱতেতো এইবিলাক কথা কৈছে। কিয় তুমি তাৰ কাৰণে মজগুল হৈ আছা? তাৰ কাৰণে তুমি কিয় ইমান অস্থিৰ হৈ গৈছা? তুমি স্থিৰ হোৱা, ভাগৱতে কৈ আছে কথা। আপোনালোকে চাব, আপোনালোকৰ এদিন এনেকুৱা এটা দিন আহিব যিটো দিনত আপোনালোকে ভাগৱতৰ এই কথাবিলাকলৈ মনত পেলাব আৰু শান্তি পাব, সুখ পাব। আৰু আপোনাক আৰু কোনো সুখ দিব নোৱাৰে। সুখ দিবলৈ আপোনাৰ কাষত মানুহ নাথাকে। কিন্তু আজি সহে, আমাৰ সহিব পৰা গুণ আছে, নহয়নে বাৰু? হয় নহয় কওকচোন? নাই পোৱা নি আপোনালোকে আঘাত নে বাপ? তেতিয়া আপুনি ভাগৱতৰ কথা মনত পেলাব। বহুত ঘাত প্ৰতিঘাত আহে জীৱনত। কোনো কাকো নকয় বুলি মই কৈছোঁ। কোৱাত কি ক্ষতি আছে? সঁচাটো সঁচাই, ঢাকি কি লাভ আছে? গতিকে বেদনা আহিব, যন্ত্ৰণা আহিব। আজি বিদুৰৰ জীৱনলৈ যিটো যন্ত্ৰণা আৰু বেদনা আহিছে, পৰিয়াল ত্যাগ কৰা, বন্ধু বান্ধৱ ত্যাগ কৰা, ৰাজ্য ত্যাগ কৰা, ভাজ্যা ত্যাগ কৰা, আৰু সেই কথাৰ পৰা আজি কেৱল কৃষ্ণৰ কথাই তেওঁক যেন বচাই ৰাখিছে। হে ৰাম কৃষ্ণ কথামৃত পায়া মোৰ চিত্ৰ, টিপিতি বাহিয়া যাই, যেন সুধাতুৰে অমিত কপ্ৰিয়া, আনন্দৰ সীমা নাই। দুখ বেদনাত ঘূৰি যাওঁতে চিন্তা কৰি যাওঁতে এজন সন্ত মহন্তক যেতিয়া লগ পালে, ঈশ্বৰৰ কথা পাতি দিলে, যেন শুকাই যাবলৈ যোৱা এডাল লতাত যেনেকৈ পানী পৰিলে লতাডাল জীৱিত হৈ উঠে, ঠিক তেনেকৈ চাবচোন আপোনাৰ মোৰ বেদনা, আপোনাৰ মোৰ যন্ত্ৰণা সময়ত এজন কোনোবা লগৰীয়া পালে কথাখিনি কৈ যেন শেষেই নহ'ব, কৈ দিয়াৰ লগে লগে যেন মোৰ মনটো পাতল লাগি গ'ল। উহ ৰাম, আজিহে মনটো অকণমান ভাল লাগিছে দেই। মানুহে যেতিয়া দুখৰ বোজা এটালৈ ঘূৰি ফুৰে, এজন সংগী বিচাৰে, কাৰোবাৰ আগত এই কথাখিনি কৈ দিব পাৰিলে ভাল লাগিব, বা সেইজনৰ মুখৰ পৰা যেতিয়া ঈশ্বৰৰ কথাৰ জৰিয়তে তেনে সমাধানৰ সূত্ৰ উলিয়াব পাৰে, তেতিয়াও তেওঁ প্ৰাণ পাই উঠে। যেন এজোপা লেৰেলি যোৱা লতাত যেনেকৈ পানী পৰিলে জি উঠে, ঠিক তেনেকৈ এজন বিষাদময় জীৱনৰ কথা যেতিয়া এজন সন্ত বা মহন্তক লগ পায়, তেওঁ উশাহ পাই যায়। দুখৰ সময়ত এটা হুমুনিয়া আহে, আপুনি নহা হ'লে অন্তত ৰাতিটো টোপনি যাব পাৰে। কি কৰে তেওঁ কিবা এটা ঔষধ দি থৈ নাহে, তেওঁ কেইটামান কৃষ্ণৰ কথাৰ সান্তনা বাণী দি থৈ আহে, সিমানেই কথা। আপোনাৰ মোৰ জীৱনতো তেনেকুৱা হৈছে। কেতিয়াবা আপোনালোকে অত্যন্ত দুখ হৈ আছে, এজন সন্তই গৈ ধৈৰ্য ধৰা, ঈশ্বৰৰ কথাবিলাক এনেকুৱা, কৃষ্ণ এনেকুৱা, আমুকৰ দেখোন এনেকুৱা তেনেকুৱা, তাতো দেখোন সহ্য কৰিছে, তুমি কিয় নোৱাৰিবা? লগে লগে আপোনাৰ মনটো ডাঠ হৈ আহিল, হয় আনৰ তুলনাত দেখোন মোৰ দুখেই নাই, আনেতো ইমান দুখ সহ্য কৰিছে। ঠিক তেনেকুৱা ধৰণৰ সান্তনা বাণী, যিবোৰ সান্তনা বাণীত ভক্তিযুক্ত জ্ঞান থাকে, সেই জ্ঞানে যেতিয়া আপোনাক বুজনি দিয়ে বা কোনোবা এজন সন্ত লোকে, কিন্তু ভক্তিযুক্ত জ্ঞান হ'ব লাগিব দেই। বোলে নহয় তোমাক যেতিয়া এনেকুৱা কৈছে তুমিও যোৱা, আমুকক মাৰি দিয়াকৈ যোৱা, তেনেকুৱা জ্ঞানে কিন্তু আপোনাক কাম নিদিব। গতিকে আজি মহন্ত মৈত্ৰেয়ক লগ পাই বিদুৰৰ আজি তেনেকুৱা হৈছে, যেন শুকাই যোৱা লতাজোপাত এটুপি পানী পৰি সজীৱ হৈ উঠিছে, আৰু কৃষ্ণ কথা পানে তেওঁ মন সজীৱ কৰি ৰাখিছে।
হে ৰাম যিটো তত্ৰগণে প্ৰভু নাৰায়ণে ব্ৰহ্মাণ্ড কৰা নিৰ্মাণ জাত প্ৰাণীচয় নিবাস কৰয় প্ৰত্যক্ষে দেখি প্ৰমাণ হে ৰাম জীৱ সমস্তৰ নাম ৰূপ কৰ্ম জিমতে কৰে মাধৱ ই হব প্ৰশ্নৰ দিও ক উত্তৰ চৰণে ধৰো বান্ধৱ এবাৰ বান্ধৱ বুলি কৈছে হে বান্ধৱ এই যে ভগৱন্তই সৃষ্টিখন যে তৈয়াৰ কৰিলে আৰু সেই সৃষ্টিৰ সম্পূৰ্ণ প্ৰাণীবিলাকৰ নাম যে ৰাখিলে এইটো চৰাই এইটো সিংহ এইজোপা গছ এজন মানুহ এইটো বাঘ এইটো ভালুক এই নামবিলাক কেনেকৈ কৰিলে বাৰু সাংঘাতিক সাংঘাতিক প্ৰশ্ন কৰিছে তেওঁ মনত কৌতূহল উপজিছে সৃষ্টিখনৰ ওপৰত ইয়াৰ পৰমাৰ্থি কথাবিলাক ওলাবগৈ কিয়নো এইবিলাক কথা তেওঁ আজি বিদুৰে উপস্থাপন কৰিছে কৈছে যে যিটো তত্ৰগণে প্ৰভু নাৰায়ণে ব্ৰহ্মাণ্ড কৰা নিৰ্মাণ তত্ত্ব আমি আগত পাই আহিলোঁ নহয় ব্ৰহ্মাণ্ড সৃষ্টি কৰিবলৈ যাওঁতে আমাক কি তত্ত্ব দিছিলে পাইছিলোঁ নাই মহত্তত্ত্ব গৈ 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 আকাশ হ'ল আকাশৰ পৰা বায়ু হ'ল এনেকৈ পোৱা নাছিল জানো যিবিলাক তত্ত্বৰ দ্বাৰা যেনেকৈ পঞ্চভূত পঞ্চজ্ঞানেন্দ্ৰিয় পঞ্চকৰ্মেন্দ্ৰিয় পঞ্চ তন্মান্তা মন বুদ্ধি অহংকাৰ চিত ২৪টা হয়নে আকৌ ৩ গুণময় ১৭তম ২৭টা আৰু মহত্তত্ত্ব ২৮টা এই ২৮ তত্ত্বৰ দ্বাৰা প্ৰভু ভগৱন্তই যেনেকৈ ব্ৰহ্মাণ্ডখন নিৰ্মাণ কৰিলে জাত প্ৰাণীচয় নিবাস কৰে প্ৰত্যেকে দেখি প্ৰমাণ আৰু সেই ব্ৰহ্মাণ্ডখনত বিভিন্ন ধৰণৰ প্ৰাণী জীৱবিলাক সৃষ্টি হ'ল আৰু এইবিলাকৰ জীৱ সমস্তৰ নাম ৰূপ কৰ্ম জিমতে কৰে মাধৱ নাম দিছে ৰূপ দিছে চৰাই এটাই দেখিবলৈ ইমান ধুনীয়া পখিলা এটা দেখিবলৈ ইমান ধুনীয়া কিমান ৰং বিৰঙৰ চৰাই আছে ভাটৌজনী দেখিবলৈ কিমান ধুনীয়া তাতোতকৈ বহুত ধুনীয়া ধুনীয়া চৰাই আছে যিবিলাকৰ ৰং আজিও মানুহে বৰ্তমান যুগত বনাবই পৰা নাই পখিলাজনী চাবচোন গাত হৰেক ৰঙৰ পাখি